আপোনালোকে ঠিকেই কৈছে, ভিক্টৰ দাস এটা বহুত অসভ্য হয়। তাৰ কাৰণে ছ'চিয়েল মিডিয়াখনত মানে যাবই নোৱাৰি, একদম গেলাই দিছে নহয়নে? কিন্তু মোৰ মনে কি কয় জানে, যে আপোনালোকতকৈ ভিক্টৰ দাস অলপ কম অসভ্য। আপোনালোকে কোৱাৰ দৰে তেনেকুৱা অসভ্য নহয়, কিন্তু আপোনালোকতকৈ কম অসভ্য। বন্ধু বান্ধৱীসকল, এক গুৰুত্বপূৰ্ণ কথা আপোনালোকে দেখিছে, ভিক্টৰ দাসক সেইদিনাখন কি হৈছে, ভিক্টৰ দাসে সেইদিনাখন কি হৈছে, অখিল গগৈৰ ওচৰত গ'ল আৰু অখিল গগৈয়ে কি কৰিলে, তেওঁক মানে ক'লে, তেওঁলৈ ফোন কৰিছিলে। অখিলে কৈছে, ভাই মই এই সময়ত কি হৈছে, মই মানুহক লগ নকৰোঁ, মই আমুকত আছোঁ, যদি আহ তই আহিব পাৰিবি। আৰু সকলোৱে গম পায় অখিল গগৈ এনেকুৱা এজন মানুহ, তেওঁ সকলোৰে লগত আলু হৈ যায়। মানে চব্জিত যেনেকৈ আলুটো দিলেহে মিল হয়, ঠিক তেনেকৈ অখিল গগৈও আলু হৈ পেলাই মিল হৈ গ'ল। আৰু ভিক্টৰ গৈ পেলাই তাত পালেগৈ, বাইক ভিনীহেকক লৈ গৈছে বুলি কৈছে। বাৰু যিয়ে নহওক, যাকে লৈ নাযাওক কিয়, কিন্তু ভিক্টৰৰ কথা, ভিক্টৰে যি অসভ্যালি মাত মাতিছে, তেওঁ এতিয়াৰ পৰাই নহয়, কেতিয়াৰ পৰা মাত মাতিছে আপোনালোকে নিশ্চয় জানে। আৰু এটা কথা ঠিক, যে ছ'চিয়েল মিডিয়াত তেনেকুৱা অসভ্যালি কথা ক'ব নালাগে। কিন্তু আপোনালোকে মুখ্যমন্ত্ৰীয়ে যে কৈছিলে, আপোনালোকে যদি কোনোবাই দেখা নাই, মোৰ এটা শ্বৰ্ট ভিডিঅ' আছে, তাত চাবচোন। মুখ্যমন্ত্ৰীয়ে দেখোন অপেন চেলেঞ্জ কৰিছিলে, মই থকালৈকে মিয়াসকলে মোৰ আমুক এডালো ছিঙিব নোৱাৰে। সেই শব্দটো মই ব্যৱহাৰ নকৰোঁ বাৰু, মুখ্যমন্ত্ৰীয়ে তেনেকৈ কৈছে। আৰু মুখ্যমন্ত্ৰীক তেওঁ কি ক্ষোভত, কেনেকৈ, কিয় কৈছে কথাখিনি আপোনালোকে বিশ্লেষণ কৰিছেনে? আপোনালোকে ভিক্টৰ দাসক বহুত অসভ্য, ঠিকে আছে, ভিক্টৰ দাস বহুত অসভ্য। আপোনালোক ভদ্ৰখিনি কথা কৈছে দেই। ভিক্টৰ যে সেই 5 মাহে হৈ গ'ল জেলত থাকি আহিলে। জেলত থকাৰ সময়ত কোনোবাই ভিক্টৰৰ খবৰ এটা লৈছিলেনে? তেওঁতো জুবিন গাৰ্গৰ কাৰণেহে গৈছিলে। তেওঁতো কোনোবা মানে দালাল কৰি পেলাই কাৰোবাৰ পৰা পইচা দাবী কৰি তেনেকৈতো খোৱা নাই, বা ক'ৰবাতো চুৰ ডকাইত কৰি পেলাই তেওঁ জেলত যোৱা নাছিলে, গৈছিলে নেকি? নাই যোৱা। আৰু সেই সময়ত কি হৈছিলে, কোনেও কিন্তু তাত মাত মতা নাই, জুবিনৰ ন্যায় হকে মাত মতা নাই। আৰু তাৰপিছত তেওঁ যেতিয়া নেকি জেলত আছিলে, আৰু তেওঁৰ মনটো কেনেকুৱা হ'ব পাৰে, কোনেও যেতিয়া খবৰ নল'লে, কোনেও এটা টক শ্ব' নেপাতিলে, তেতিয়া তেওঁৰ মনত কেনেকুৱা এটা ভাৱ হ'ব পাৰে। কথা মানে কি হয় জানে, ওপৰে কথাখিনি ক'লেই নহ'ব, কথাখিনি সুন্দৰকৈ চাব লাগিব, মনৰ পৰা চাব লাগিব, তেতিয়াহে। আৰু ভিক্টৰ দাসৰ মাতৃগৰাকী আপোনালোকে সকলোৱে গম পায়, সেই মাতৃগৰাকীয়ে কেনেকৈ কি কৰিছিলে, তেওঁ সেই গোচৰ যেতিয়া থাকে তেতিয়া দেখিছিলে নহয়। কিন্তু সেই তাতেই ক্ষুণ্ণ। আৰু এনেও ভিক্টৰৰ নিজৰ পিতৃৰ কাৰণে পিতৃৰ লগত যি কাণ্ড সংঘটিত হৈ গৈছিলে, সেইবিলাকতেই কি হৈছে, তেওঁ উগ্ৰ হৈ উঠে, আৰু উগ্ৰ হৈ উঠিবও, আমিও উগ্ৰ হৈ উঠোঁ, আৰু তেওঁ কিয় নুঠিবনো। আৰু তেওঁ সেইবিলাকৰ কাৰণে কি হয়, কেতিয়াবা তেওঁ এজন ইমান মানে মেধাৱী ছাত্ৰ, তেওঁ কি কৰে, মানে ফেচবুক সমাজত কি কৰে, ছ'চিয়েল মিডিয়াত আহি পেলাই তেওঁ কি কৰে, মদৰ গিলাচো লয় বা চিগেটো খায়, সেইবিলাক মানে বহুখিনি আৰু দেই। এতিয়া কথাটো হ'ল কি, যেতিয়াই নেকি অখিল গগৈৰ ওচৰত আহিলে, অখিল গগৈয়ে কিয়, এটা কথা নহয়, আপোনালোকৰ যদি বেমাৰ হয়, সেই বেমাৰ হ'লে মানুহৰ ডক্টৰৰ তালৈ নিয়ে নে ঘৰতে পেলাই থৈ দিয়ে গালি খপনি পাৰি পেলাই? নিশ্চয়তো ডক্টৰৰ তালেই নিয়ে। আৰু তাৰ যেতিয়া নেকি ভিক্টৰৰ শকত আবত হ'লেই মানুহটো বহুত ডাঙৰ নেকি? সেইটোতো নহয়। আৰু তেওঁ যেতিয়া তাৰ পৰা আহিছে, তেওঁ মানসিকভাৱে একেবাৰে অসুস্থ। আৰু তাৰপিছত তেওঁ কিবা এটা প্ৰকাৰে অখিল গগৈক মানে কি কৰিবলৈ আহিছে, জুবিনৰ ন্যায় হকে মাত মাতিবলৈ, বা জুবিন সমাধি ক্ষেত্ৰখন সজাই পৰাই তুলিবৰ কাৰণে তেওঁৰ লগত আলোচনা কৰিবলৈ গৈছে। আৰু তাতে কি কৰিলে, ভিক্টৰে মানে কি কৰিছে, মানে লাইভ আহি পেলাই তেনেকৈ কৈছে। আৰু কিছু লোকে কৈছে অখিল গগৈয়ে উচতাই দিছে। অখিল গগৈ কাৰ চকুকেইটাই দেখিলে, কাৰ কাণেৰে শুনিলে যে অখিল গগৈয়ে উচতাই দিছে? অখিল গগৈয়ে তেওঁৰ মনটো ভাল কৰিবলৈহে বিচাৰিছে। তই জেলত থাকি কি গানটো হেৰি কৰিছিলি, তই গাচোন, তেনেকৈহে কৈছে। তাৰ বাদে অখিল গগৈয়ে কৈছে নেকি, তই বেয়া মাত কৈছে নেকি? অখিল গগৈ তেনেকৈ মুখ্যমন্ত্ৰীয়ে যেনেকৈ বেয়া ভাষা কৈছিলে, একেবাৰে মোক আমুক ছিঙিব নোৱাৰ, তামুক ছিঙিব নোৱাৰ, এনেকৈ কৈছিলে। কিন্তু অখিল গগৈৰ মুখত আজিলৈকে সেইবিলাক ভাষা ওলাইছে নেকি? নাই ওলোৱা নহয়। আৰু সদায় কি হয়, এই ভিক্টৰৰ কথাকে কৈছোঁ, এতিয়া মই ভিক্টৰৰ কথা কৈছোঁ। ভিক্টৰে যদি কাৰোবাৰ লগত মদ ভাং খাই পেলাই ক'ৰবাত যদি মানে তেহেঁতৰ লগতে যিসকলে ইয়াত বেয়া কমেণ্ট কৰিবলৈ আহে, ছ'চিয়েল মিডিয়াত বেয়া কমেণ্ট কৰেহি, ভিক্টৰ পগলা, ভিক্টৰ এনেকুৱা, অখিল গগৈ এনেকুৱা, পগলাক পায়। তহঁত কিমান ভদ্ৰ, তহঁতে কিমান কি কামত, তহঁতে সৎ কামত ব্যৱহাৰ কৰিছেনে তহঁতৰ মাথাটো? তহঁতে কি কৰিছেহি? ভিক্টৰেতো মানুহক দেখাই পেলাই তেনেকৈ বেয়া কথা কৈছে, মই মানি লৈছোঁ, সেইটো কেতিয়াও গ্ৰহণযোগ্য
নহয় কিন্তু তহঁতে যে যেনেকুৱা জঘন্য জঘন্য বেয়া বেয়া কমেণ্ট কৰ যিবিলাক শব্দ মানে ব্যৱহাৰ কৰ সেই শব্দবিলাক ভিক্টৰে কৈছে নেকি সেয়াটো কোৱা নাই গতিকে ভিক্টৰে মুখা লগাই পেলাই ভদ্ৰ নহয় তহঁতৰ নিচিনা মুখা লগাই ভদ্ৰ নহয় আৰু কেইজনমান একেবাৰে সচেতন দেখায় সেইকেইটা ৰাম কম সচেতন নে সিহঁতৰ আকৌ মাইকীবিলাকক কি কৰে জানে নে নাই কিছুমানেতো বাৰু উলংগ হৈ পেলাই ভিডিঅ' বনায় আৰু কিছুমানে চাদৰ যে লয় মই আপোনালোকক কৈ দিছোঁ শুনক এই চাদৰখন যে লয় তেওঁলোকে যিকেইটাই ইয়াত মানে পণ্ডিতালি দেখাবলৈ আহিছে ভিক্টৰক অসভ্য বুলি ক'বলৈ আহিছে সেইকেইটা কৈছোঁ সেই দুফালে দুটা উলিয়াই মাজত এখন লয় ইফালে দুফাল ফাল কৰি পেলাই থৈ দিয়ে কিন্তু ভিক্টৰৰ তেনেকুৱা নহয় ভিক্টৰে একদম সমাজত মানে যিটো কয় সেইটো কৈ দিয়ে আৰু মই কিয় এই কথাখিনি ক'লোঁ যেতিয়া নেকি অখিল গগৈ উচতাই দিছে বেয়া কথা ক'বলৈ তেনেকৈ যে কয় সেই সিহঁতক দিছোঁ ওচৰত পালেতো একদম কাণৰ তলত কোবাই দিম মই আকৌ তেনেকুৱা মানুহ আৰু যি সঁচা কথা যিখিনি ভিক্টৰে কৈছে সেইখিনি মিছা কথা কোৱা নাই সঁচা কথা কৈছে কিন্তু তেওঁ এটা ভুল কৰিছে সামাজিক মাধ্যমত যিকোনো কথা ক'ব নালাগে সেই অখিলৰ লগত থাকোঁতে কিন্তু তেওঁ সেই বেয়া কথাখিনি কোৱা নাই দেই বেয়া কথাখিনি কোৱা নাই অখিলে ৰাখি দিছে অখিলে কৈ আছোঁ দেই ক্ষমা কৰিব তেওঁ বিধায়ক এজন হয় আৰু মই যদি সেইখিনি কথা আকৌ কেনেকুৱা হ'ব নহয় জানো বেয়া কথা গতিকে বন্ধু বান্ধৱীসকল সেইখিনি কথা যেতিয়া নেকি অখিল গগৈক লৈ টোল কৰি আছে আৰু তেওঁ গৈ কাজিৰঙা পাইছে যিয়ে নহওক কাজিৰঙাত গৈছে তেওঁৰ মনটো অকণ ভাল লাগক কিজানি ভালেই হয় ভালৰ সংগত থাকিলে ভালেই হয় ৰজা আৰু ভাটৌ চৰাইটো পোৱা নাই জানো সেই ৰজা আৰু ভাটৌ চৰাই কথাখিনি যোনে পোৱা নাই তেওঁলোকে আকৌ পঢ়ি চাবচোন আৰু ময়ে কৈ দিছোঁ শুনক ৰজা ভাল মানুহৰ ঘৰত থকা ভাটৌটোৱে ৰজা যেতিয়া বিক্ৰমাদিত্য আৰু দেই ৰাস্তা দি গৈছিলে তেতিয়া কি কৈছিলে জানেনে ভালৰ ঘৰত থকাটোৱে কৈছিলে আহক বহক আৰু যিটো নেকি অভদ্ৰ অসভ্য ঘৰত আছিলে তেতিয়া সেইটোৱে আকৌ কৈছিলে এই খেট ধৰ মাৰ কৈছিলে গতিকে সেই ঠিক তেনেকুৱা আৰু ভিক্টৰে যিবিলাক লগ সংগ পাইছিলে ভিক্টৰৰ যিবিলাক মানে লগ সংগ নহয় দেই ভিক্টৰৰ লগৰবিলাকো বহুত হেৰি হয় দেই মই পটককৈ তেনেকৈ ক'লেও মোৰ ভুল হ'ব আৰু তেওঁ আচলতে পৰিস্থিতিত পৰি পেলাই তেওঁ সেইবিলাক মাতিবলৈ বাধ্য হৈছে তেওঁ মগজটোৱে আৰু অখিল গগৈয়ে সুন্দৰকৈ বুজাই দিছে আপোনালোকে শুনিব কথাখিনি মই ইমান হেৰিকৈ ক'ব পৰা নাই এতিয়া কাৰণ 10টা বাজিছে আৰু মই ভিডিঅ'টো লোৱালৈকে সামৰিব লাগিব ভাতো বনাব লাগিব ভাত বনোৱাই নাই ঘৰত কোনো নাইকিয়া বিন্দাছ মই অকলে দেই গতিকে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ মাজলৈ সেই অখিল গগৈয়ে কি সুন্দৰকৈ কথাখিনি কৈ দিছে তেওঁ মানসিকতা বৰ্তমান কেনেকুৱা হৈ আছে ভিক্টৰৰ আৰু মই সকলোকে অনুৰোধ কৰোঁ আপোনালোকে যদি ভিক্টৰ দাসৰ সেই ভিডিঅ'বিলাক চাই বেয়া পায় বা ভিক্টৰক সেইবিলাক বেয়া পায় আপোনালোকে ব্লক কৰি যাব কিয় ব্লক নকৰে আপোনালোকে চাবও আৰু তেনেকৈ গালিও পাৰিব আৰু সেই আপোনালোকক গালিখিনিয়ে ভিক্টৰৰ মনটো আৰু উগ্ৰকৈ তুলিব নে মানে নুতুলিব আপোনালোকে নিজে ভাবকচোন গতিকে যোনে নহওক কিয় ৰত্নাকৰ বাল্মীকি হৈছিলে হয়নে নহয় কিজানি তেওঁ ভালেই হৈ যায় হয়নে গতিকে আমি তেওঁক চিকিৎসা কৰিব লাগিব যদি ডক্টৰৰ চিকিৎসা লাগে ডক্টৰে কৰিব লাগিব নহ'লে মানসিকভাৱে তেওঁক কি কৰিব লাগিব সবল কৰি তুলিবলৈ কিছুমান মানুহৰ তেওঁৰ ওচৰত প্ৰয়োজন হ'ব আৰু তেওঁ এটা কথা মোৰ দুখ লাগিছে মোৰ পাপাক কাহিনীলে মই যাক ভাল পাওঁ তাকে কাহিনীয়ে জুবিন দাক কাহিনীলে আৰু মোৰ পৰা যাতে এতিয়াও অখিল দাক কাহি নিনিয়ে তেওঁ সেই কথাটো যে কৈছে মোৰ সঁচাকৈ মনটো বহুত বেয়া লাগিছে বাৰু যি কি নহওক আপোনালোকক মই এইটোৱে কওঁ অখিল গগৈদেৱে সুন্দৰকৈ কথাখিনি কৈ দিছে মইতো অকণমান মানে লৰালৰি কোবত মানে শ্লিপ কাটি গৈছে নহয় জানো ভুলে শুদ্ধই তেনেকৈ কথাখিনি কৈছোঁ আপোনালোকে বেয়া নাপাব আপোনালোকে সুন্দৰকৈ শুনি লওক ভিক্টৰ আপোনালোকে জানে যে কি ভিক্টৰ মানে কি হৈছে প্ৰব্লেমটো ভিক্টৰ মানে বহুদিন জেলত থাকিলে আমাৰ জুবিনদাৰ কাৰণে জেলত থাকিলে ভিক্টৰটো একো এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই যে NSA লগাব অকল জুবিনদাৰ কাৰণে জেলত থাকিলে সি মানে বিশ্বাস কৰে যে ইমান জুবিনদাৰ কাৰণে সি জেলত যোৱাৰ পাছতো অসমীয়া মানুহে তাক হেৰি নকৰিলে সি মোৰ ওচৰত বাৰম্বাৰ কান্দিছে হা যে মোক অসমীয়া মানুহে একদম হেৰি নকৰিলে ৰেছপন্সেই নকৰিলে মোক খবৰ এটা নল'লে জেলত গৈ হা গতিকে যেতিয়া সি মোলৈ ফোন কৰিলে তাৰ মাকে আৰু মোলৈ সি ফোন কৰিলে মই ক'লোঁ যে চা মই কাকো লগ নধৰাকৈ লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি আৰু মই কৈছোঁ মেডিয়াৰ পৰা মই লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি তেতিয়া সি লগে তাৰ বায়েক ভিনীয়েকক লগত লৈ মোৰ তালৈ গৈ ভিক্টৰটো জানেই আৰু আপুনি মাজে মাজে উভত মাত মাতে মই একদম 2 চাত দি দিয়াৰ পাছতো উভত মাত মাতি দিছে মোৰে বদনাম কৰিছে সি হা কিন্তু
মই এটা কথা জানো যে অসমীয়া মানুহৰ মাজত খুব কম মানুহ আছে যি জাতিটোৰ কাৰণে চিৰিয়াছলি ভাবে সাহস কৰে তাৰ ভিতৰত ভিক্টৰো এটা যদি তাক এনেকুৱা বিপদৰ সময়ত আপোনালোকে ভিক্টৰক কেতিয়াবা যদি লগ পাইছে ল'ৰাটো সৰুমতীয়া আৰু সি তাৰ দেউতাকক হেৰুৱাৰ কাৰণে মানসিকভাৱেও সি মানে মানসিকভাৱেও দুৰ্বল সি মই মানে আপোনালোকে নিশ্চয় দেখিছে যে মই যদি লাইভটোতো আৰু হেৰিয়াটো চবতে মই তাক বাৰম্বাৰ কৈ আছো যে তই এনেকুৱা অসভ্য শব্দ নকবি মানে সি শুদ্ধ হ'লে ভাল মই লাগি থাকিব পাৰিলে নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ সময় ক'ত আপুনি নিজে কওক কালি এদিনৰ কাৰণে সি গৈছে ফটককৈ গৈ লাইভটো কৰিম ময়ো নাজানো যে সি লাইভ কৰিব লাইভটো কৰিম বুলি ক'লে মই ভাবিলোঁ যে তাক মানসিকভাৱে অলপ শক্তি অকণ দি পঠিয়াওঁ সি ভালকৈ জীয়াই থাকক সি মানসিকভাৱে মানে আপোনালোকক ক'বলৈ বেয়া মই মানসিকভাৱে সি এতিয়া বহুত দুৰ্বল মানে হা তো গতিকে ল'ৰাটোৱে সি খালি এই উভত মাতটো মতাৰ কাৰণে মোৰো পৰিৱেশ বেয়া হৈছে ময়ো তাক গালি দিছোঁ মই তাক ধমকি দিছোঁ কালি সি মোৰ লগতে আহি জুবিন ক্ষেত্ৰত সোমাইছে তাৰপিছৰ পৰা সি আৰু বন্ধ কৰিছে দেই মই এনেকুৱা ধমকি দিছোঁ তই মোক বৰবাদ কৰি দিলি বুলি কৈছোঁ তই লাইভত তই উভত মাত মাতিছ বেয়া মাত মাতিছ অশ্লীল মাত মাতিছ খুব ধমকি দিলোঁ এতিয়া সি কালি কিন্তু গোটেই দিনটো আহিছে এটা শব্দও মতা নাই আকৌ জুবিন ক্ষেত্ৰতো যেতিয়া বাইট চাইট দিছে এটা শব্দও মতা নাই সি এতিয়া নৰ্মেল হ'ব বুলি ভাবিছোঁ মই ভিক্টৰ আপোনালোকে জানে যে সি ভিক্টৰ মানে কি হৈছে প্ৰব্লেমটো ভিক্টৰ মানে বহুদিন জেলত থাকিলে আমাৰ জুবিনদাৰ কাৰণে জেলত থাকিলে ভিক্টৰটো একো এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই যে NSA লগাব অকল জুবিনদাৰ কাৰণে জেলত থাকে সি মানে বিশ্বাস কৰে যে ইমান জুবিনদাৰ কাৰণে সি জেলত যোৱাৰ পাছতো অসমীয়া মানুহে তাক হেৰি নকৰিলে সি মোৰ ওচৰত বাৰম্বাৰ কান্দিছে হা যে মোক অসমীয়া মানুহে একদম হেৰি নকৰিলে ৰেছপন্সেই নকৰিলে মোক খবৰ এটা নল'লে জেলত গৈ হা গতিকে যেতিয়া সি মোলৈ ফোন কৰিলে তাৰ মাকে আৰু মোলৈ সি ফোন কৰিলে মই ক'লোঁ যে চা মই কাকো লগ নধৰাকৈ লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি আৰু মই কৈছোঁ মেডিয়াৰ পৰা মই লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি তেতিয়া সি লগে লগে তাৰ বায়েক ভিনীয়েকক লগত লৈ মোৰ তালৈ গৈ ভিক্টৰটো জানেই আৰু আপুনি মাজে মাজে উভত মাত মাতে মই একদম 2 চাত দি দিয়াৰ পাছতো উভত মাত মাতি দিছে মোৰে বদনাম কৰিছে সি হা কিন্তু মই এটা কথা জানো যে অসমীয়া মানুহৰ মাজত খুব কম মানুহ আছে যি জাতিটোৰ কাৰণে চিৰিয়াছলি ভাবে সাহস কৰে তাৰ ভিতৰত ভিক্টৰো এটা যদি তাক এনেকুৱা বিপদৰ সময়ত আপোনালোকে ভিক্টৰক কেতিয়াবা যদি লগ পাইছে ল'ৰাটো সৰুমতীয়া আৰু সি তাৰ দেউতাকক হেৰুৱাৰ কাৰণে মানসিকভাৱেও সি মানে মানসিকভাৱেও দুৰ্বল সি মই মানে আপোনালোকে নিশ্চয় দেখিছে যে মই যদি লাইভটোতো আৰু হেৰিয়াটো চবতে মই তাক বাৰম্বাৰ কৈ আছো যে তই এনেকুৱা অসভ্য শব্দ নকবি মানে সি শুদ্ধ হ'লে ভাল মই লাগি থাকিব পাৰিলে নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ সময় ক'ত আপুনি নিজে কওক কালি এদিনৰ কাৰণে সি গৈছে ফটককৈ গৈ লাইভটো কৰিম ময়ো নাজানো যে সি লাইভ কৰিব লাইভটো কৰিম বুলি ক'লে মই ভাবিলোঁ যে তাক মানসিকভাৱে অলপ শক্তি অকণ দি পঠিয়াওঁ সি ভালকৈ জীয়াই থাকক সি মানসিকভাৱে মানে আপোনালোকক ক'বলৈ বেয়া মই মানসিকভাৱে সি এতিয়া বহুত দুৰ্বল মানে হা তো গতিকে ল'ৰাটোৱে সি খালি এই উভত মাতটো মতাৰ কাৰণে মোৰো পৰিৱেশ বেয়া হৈছে ময়ো তাক গালি দিছোঁ মই তাক ধমকি দিছোঁ কালি সি মোৰ লগতে আহি জুবিন ক্ষেত্ৰত সোমাইছে তাৰপিছৰ পৰা সি আৰু বন্ধ কৰিছে দেই মই এনেকুৱা ধমকি দিছোঁ তই মোক বৰবাদ কৰি দিলি বুলি কৈছোঁ তই লাইভত তই উভত মাত মাতিছ বেয়া মাত মাতিছ অশ্লীল মাত মাতিছ খুব ধমকি দিলোঁ এতিয়া সি কালি কিন্তু গোটেই দিনটো আহিছে এটা শব্দও মতা নাই আকৌ জুবিন ক্ষেত্ৰতো যেতিয়া বাইট চাইট দিছে এটা শব্দও মতা নাই সি এতিয়া নৰ্মেল হ'ব বুলি ভাবিছোঁ মই নিশ্চয় আপোনালোকে শুনিলে শুনাৰ পিছত আপোনালোকে নিজে ভাবকচোন তেওঁ কেতিয়া আমাৰ মাজত সুস্থ সবল এটা হেৰি লাগে নে তেওঁ মানসিকভাৱে ভাগি যোৱাটো আমাক লাগে নিশ্চয় যিসকল মানে সুস্থ মানসিকতাৰ মানুহ তেওঁলোকে চাগে নিশ্চয় ভিক্টৰৰ ভাল হোৱাটোৱে বিচাৰিব আৰু বেয়াটো এছাইড কৰি আমি ভালটো আঁকোৱালি ল'ব লাগিব গতিকে বন্ধু বান্ধৱীসকল তেওঁলোকে ভিক্টৰে কৈছে ল'ব তেওঁ কৰিব তেওঁ যিটো কৰিম বুলি কৈছে বা অখিল গগৈ যিটো কাম কৰি দিম বুলি কৈছে তেওঁলোকে কৰিব আৰু জুবিন সমাধি ক্ষেত্ৰখন যাতে উজ্বলি উঠক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই